মৰমৰ ছাত্ৰছাত্ৰীসকল, মোৰ ভিডিঅ' কেইদিনমান ধৰি বন্ধ আছিল। মোৰ ইউটিউব চেনেলৰ নাম মেথ সলিউশন 10। তোমালোকে হয়তো আগতেও পাইছা, আৰু যিকেইটাই পোৱা নাই তোমালোকে সেইকেইটাক শ্বেয়াৰ দি তেওঁলোকক পোৱাত অলপ সহায় কৰি দিবা। কিছুমান ল'ৰা ছোৱালীয়ে মোক বিচাৰিছে বহুপদ চেপ্টাৰৰ ক্লাছ 10 বহুপদ চেপ্টাৰৰ পেজ নাম্বাৰ 63 হাতৰ 1 নম্বৰটো অংক কৰি দিবৰ কাৰণে। মই চেনেলৰ জৰিয়তে এইটো তোমাক সবকে পোৱাকৈ দি আছো, তোমালোকে চাই লোৱা। মই বৰ্ডখন দুটা ভাগত ভাগ কৰি দি আছো। ধৰা পেজ নাম্বাৰ হৈ আছে 63, চেপ্টাৰ নাম বহুপদ, ক্লাছ 10, অংকটোৰ নাম আছে, কুৱেশ্যন নম্বৰ আছে 7.1। তোমালোকে ইতিমধ্যে পাইছা যে বহুপদৰ বিভাজন কলন বিধি পাইছা। বহুপদৰ বিভাজন কলন বিধিটো হৈছে তোমাৰ px is equal to gx into qx plus rx। তোমালোকে এটা পাইছা। ইয়াত কৈছে কি, হাতৰ 1 নম্বৰ অংকটোত কৈছে কি 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 50 বহুপদটোক আন এটা বহুপদ 3x plus 7 এৰে হৰণ কৰা ভাগশেষ -15 পোৱা গ'ল। ভাগফল কি? এতিয়া তুমি এই যে ডাঙৰ যেটো বহুপদ আছে এইটো তুমি px বুলি লিখিবা। px এইটো px কি আছে? px টো কি আছে? 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 50। এটো তোমাৰ px টো আছে। তাৰ পিছত বহুপদটোক আন এটা বহুপদ 3x plus 7 এৰে হৰণ কৰা হয়, এইটো gx টো। gx আছে 3x plus 7, 3x plus 7 আছে, আৰু তোমাৰ ভাগশেষ তোমালোকৰ এইটো ভাগশেষ, এইটো ভাগশেষ, এইটো আছে তোমাৰ -15 আছে, আৰু তোমাৰ এই যে qx টো ভাগফল যেটো কৈছে, এই ভাগফলটো qx টো কি কৰিব লাগে? ওলাব লাগে। এই তোমাৰ কি কৰিব লাগে? ওলাব। এতিয়া তুমি এই যে px টো আছে যে এই px ৰ জায়গাত তুমি এই গোটেইখিনি বহাই দিয়া। px ৰ জায়গাত এই গোটেইখিনি বহাই দিয়া। তোমাৰ px কি আছে? 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 50 is equal to আছে তোমাৰ gx আছে। gx কি আছে? 3x plus 7, তোমাৰ gx এইটো ব্র্যাকেট ইয়াত প্লাস চিন আছে কাৰণে ব্র্যাকেট দিব লাগিব। ইয়াত কি আছে? qx আছে, তুমি এইটো প্লাস এই rx, এই qx টো তোমার ওলাব দিছে কাৰণে আমি জেনাস কৰি দিছো, আৰু rx ৰ মান আছে কি? -15। তুমি এইটো -15 দিলা। এইটো জেনাস কৰি লিখিলা। এইটো -7x square minus 15x minus 50 এই প্লাস আর এই মাইনাস গুণ করলে তোমার হবো -15, এটা -15 এখানে হলে +15 হবো, +15
এপিনে থাকিব 3x plus 7 into qx এতিয়া তুমি জানিবা qx এর লগত এই 3x plus 7 টা কি হৈ আছে পূরণ হৈ আছে এপিনে আলি কি হ'ব হরণ হরণ না তলত লিখিলে হরণ হ'ব 3x plus 7 এপিনে থাকিব qx আর উপরতে এইটো হ'ব 6x to the power 4 11x cube minus 7x square minus 15x a minus 50 আর plus 15 এটো বিয়োগ হ'ব চিনটো মাইনাস হ'ব চিনটো হ'ব মাইনাস 35 হ'ব মাইনাস 35 হ'ব এতিয়া তুমি এই উপৰৰখিনি এই 3x + 7 ৰে হৰণ কৰা হৰণ কৰিলে তোমাৰ rx এর মান মনত থাকিব লাগিব rx এর মান 0 হ'ব কাৰণ rx এর মানটো তুমি এই পিনে আনি পেলাইছা আনি এটো মাইনাস দিলে এই পিনে প্লাস কৰি দিছা গতিকে rx এর মানটো এতে কি আহিব লাগিব 0 আহিব লাগিব এটো তুমি হৰণ কৰা 3x + 7 এটো হৰণ কৰা এইটো দিয়া এইটো লাইন 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 35 এটা তুমি চাব লাগিব ইয়াত x to the power 4 আছে ইয়াত পাওয়ার টু 4 ইয়াত পাওয়ার টু x এর লগত ইয়াত কি আছে 1 আছে গতি কিমান কম হৈ আছে 3 কম হৈ আছে গতি তুমি ইয়াত x এর লগত পাওয়ার তুমি ঘেৰি দিব লাগিব 3 দিব লাগিব তেতিয়া ইয়াত কি আছে 6 আছে এই 6 এর লগত ইয়াত কি পূৰণ কৰিব লাগিব তোমাৰ 2 পূৰণ কৰিলে এইটো হৈ যাব 6 হৈ যাব তো তুমি ইয়াত 2x দিয়া তুমি এইটোৰ লগত এইটো আৰু এইটো মিলাব লাগিব এইটো তোমাৰ অটোমেটিক্যালি লাহে লাহে আহি যাব এখিনি তুমি ডাইরেক্ট মিলাব নালাগে তুমি আর জিকিটা ডাঙৰ আছে পাওয়ার ফলৰ পৰা ডাউন এটো পাওয়ার ফলৰ পৰা এটো ডাউন পাওয়ার ফলৰ পৰা এটো ডাউন এইটো আৰু এইটো মিলালে তুমি এইটো পূৰণ কৰিলে তোমাৰ কি হ'ব 6x to the power 4 হ'ব আৰু এইটো পূৰণ কৰা 2 আৰু 7 পূৰণ কৰা 7 14 হ'ব 14x cube হ'ব এতিয়া তুমি এইটো প্লাস আছে তুমি মাইনাস ধৰা তলৰ বিলাক মাইনাস প্লাস থাকিলে মাইনাস ধৰিবা মাইনাস থাকিলে প্লাস ধৰিবা এটো প্লাস আছে মাইনাস ধৰা এটো প্লাস 6x to the power 4 minus 6x to the power 4 তেতিয়া এটি ক্যান্সেল হ'ল তেতিয়া তোমাৰ এইটো আছে প্লাস তেতিয়া এটি তোমাৰ কি হৈ যাব মাইনাস হৈ যাব মাইনাস হলে তোমাৰ এইটোৰ পৰা এটো বিয়োগ হ'ব বিয়োগ হলে ইয়াত কি হ'ব -3x cube হ'ব minus 7x square minus 15x minus 35 এতিয়া তুমি ইয়াত প্লাস আছে ইয়াত মাইনাস আছে তেতিয়া এই প্লাসটো লগত কি পূৰণ কৰিলে মাইনাস হ'ব মাইনাস দিব লাগিব মাইনাস দিলা ইয়াত তিনি মিলি আছে তো তিনি এইটো লৈ আমাৰ ঝামেলা নাই ইয়াত x এর উপর পাওয়ার 3 আছে ইয়াত x এর উপর পাওয়ার 1 আছে দুই কম আছে আগৰ নিচিনাকৈ তুমি কি লিখি দিয়া x স্কয়ার লিখি দিয়া তেতিয়া এইটো পূৰণ কৰিলে কি হ'ব -3x কিউব হ'ব তেতিয়া তোমাৰ এইটো পূৰণ কৰা মাইনাস আৰু প্লাস পূৰণ কৰা পূৰণ কৰিলে মাইনাস হ'ব তেতিয়া তোমাৰ x স্কয়ার আৰু 7 পূৰণ কৰিলে -7x স্কয়ার হ'ব তেতিয়া তোমাৰ এইটো মাইনাস এ প্লাস ধৰা তেতিয়া এইটো ক্যান্সেল হ'ব এইটো মাইনাস এ প্লাস ধৰা এইটো ক্যান্সেল হ'ব ইয়াত কি থাকিল -15x উপৰৰ বিলাক জানা আছে নে এইটো -35 তেতিয়া তোমাৰ এই ইয়াত প্লাস আছে ইয়াত মাইনাস আছে যদি তুমি যদি ইয়াত মাইনাস দিয়া ইয়াত মাইনাস দিলে এই মাইনাস এই প্লাস এ পূৰণ কৰিলে কি হ'ব মাইনাস হ'ব ইয়াত 3 আছে ইয়াত 15 আছে তুমি যদি 5 এটা দিয়া 5 3 গুণ কি হ'ব 15 হ'ব আৰু ইয়াত এটা x আছে x এই মাইনাস এই প্লাস পূৰণ কৰিলে মাইনাস হ'ব 5 আৰু হাফ পূৰণ কৰিলে 35 হ'ব তেতিয়া তোমাৰ এইটো মাইনাস আছে তো এইটো প্লাস ধৰা প্লাস ধৰিলে এইটো ক্যান্সেল হ'ব এইটো মাইনাস আছে প্লাস ধৰিলে এইটো ক্যান্সেল হ'ব মনে তলৰ বিলাক চিন বিলাক চেঞ্জ কৰি থৰিব লাগিব মাইনাস থাকিলে প্লাস হ'ব প্লাস থাকিলে মাইনাস কৰিব লাগিব তলৰ বিলাক তেতিয়া এইটো কি হ'ব 0 হ'ব আর x এর মান কি হৈ গল
0 হৈ গ'ল এটা ৰাখিছো এইটো ইয়াতে এইটো px এইটো gx এইটো qx এইটো rx এতিয়া আমাৰ qx টো কি ওলাব দিছিল qx ইকুৱেল কি হ'ল 2 এইটো qx 2x cube minus x square minus 5 এইটো তোমাৰ কি হ'ব qx ৰ মান হ'ব মৰমৰ ছাত্ৰীসকল আজি তোমালোকে খোলা দিনত কন্টিনিউ এটা ভিডিও পাই থাকিবা দেওবাৰে নোপোৱা আৰু যিবিলাক তোমাৰ বন্ধৰ দিন আছে বন্ধৰ দিনতো নোপোৱা খোলা দিনত পাই থাকিবা এইখিনি কৈ আজিৰ ভিডিও তোমাৰ সমাপ্ত কৰিছো নেক্সট ক্লাছলৈ তোমালোকৰ শুভেচ্ছা থাকিল থ্যাংক ইউ